সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এপ্ৰিলৰ 20 তাৰিখে অভিৰ জন্মদিন আছিলে। সেয়ে গীতা পাঠ অকণ কৰাইছিলোঁ সন্ধিয়াৰ ভাগত আৰু সকলোৱে মিলিজুলি পাচলিখিনি কাটি দিলেহি আৰু মই পিঠা বনাই আছিলোঁ। খুৰীয়ে আহি ক'লে পিঠাখিনি মই বনাই দিওঁ আৰু মই ভালেই পালোঁ, কামটো সহজ হৈ গ'ল। খুৰীয়ে গোটেই পিঠাখিনি বনাই দিলে আৰু সন্ধিয়া সময় হ'বৰে হ'ল আৰু লগতে ভকতসকলো আহিছে আৰু ডাঙৰ ল'ৰাই ভকতসকলক ধুনীয়াকৈ ভৰি ধুৱাই দিলে আৰু খুৰীক ক'লোঁ চাহখিনি বহাই দিয়ক আৰু খুৰীয়ে চাহ বহাব দিওঁতে পূৰা বিহু নচাত লাগি আছে। তেওঁ গাত বিহু লাগিয়ে আছে আৰু তেওঁলোকে ভকতক ধুনীয়াকৈ চাহ দি ল'লে। আনফালে সখীহঁতো পালেহি আৰু ভকতসকল সকলোৱে নিজৰ নিজৰ কামত লাগি গৈছে। আনফালে ফলহা কাটি আছে আৰু লগতে প্ৰসাদ ধুই আছে আৰু খুৰা পিছফালে ৰখীয়া হৈ আছে। সকলো বস্তু ৰেডি হৈ গ'ল। দালি ধুই থৈছে, আনফালে আলু ধুই কৰি ৰেডি কৰি ৰাখিছে, চব্জিও ৰেডি। আৰু এতিয়া অভিক ক'লোঁ তুমি অকণমান পুথি শুনিব লাগিব। তাৰ মানে মন যোৱা নাই বহিবলৈ, কাৰণ ভিতৰত সকলো ল'ৰা ছোৱালী খেলি আছে যে, তাৰো খেলিব যাবলৈ মন গৈছে, সৰু ল'ৰা ছোৱালী। বেচেৰা ভাগৰো লাগিছে, কিন্তু উপায় নাই, পুথি অকণ শুনিবই লাগিব, সেয়ে বহাই থৈছোঁ তাক তাতে। আৰু আনফালে আইতাহঁত পেহীহঁত সকলো আহি পুথি শুনি আছেহি আৰু বৌহঁতৰ ক'লোঁ ভিতৰতে পাপৰখিনি ভাজা। বৌহঁতে পাপৰখিনি ভিতৰতে ভাজি আছে, লগতে চাটনি, পদিনা, তেতেলী দি পেলাই চাটনি বনালে, লগত জলকীয়া, নিমখ, নেমু সকলোখিনি কাটি ৰেডি কৰি ৰাখিছে। আৰু আজি সখীও যে অকণ লাগি দিব লগা হ'ল কামত, কাৰণ দেউৰীজনে অকলে অকণ অসুবিধা পাইছিলে আৰু সখী গাটো ইমান ভাল নহয়, তথাপিও অকণমান লাগি দিলে আৰু অকণমান মানে ভালকেই লাগি দিছে। সকলোৱে খোৱা বোৱা হৈ গ'ল। এতিয়া অভিয়ে ভকতসকলক সেৱা জনাইছে আৰু আপোনালোকেও তাক মৰম আৰু আশীৰ্বাদ দি যাব, যাতে সি জীৱনত ভাল পথত আগুৱাই যাব পাৰে। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। যদি ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'লৈ আহি আছোঁ আপোনালোকৰ আগলৈ। আজিলৈ বাই।